পিন্ধি থকা কাপোৰযোৰ মাত্ৰ 500 টকা হয়। ফেষ্টিভেল ছিজনত আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব। দুৰ্গা পূজা যিহেতু কেইবাদিনো হয়, সেইকাৰণে আপোনালোকে এইযোৰ ড্ৰেছ কোনোবা এটা দিনত পিন্ধি যাব পাৰিব মাত্ৰ 500 টকাত। কাৰণ সকলোৱে 2000 3000 লোৱাটো ইমান সহজো নহয়। প্ৰতিটো দিন 2000 3000 পিন্ধাটো মই নাভাবোঁ যে বৰ এটা কি কথা আৰু বাৰু মিডিল ক্লাছ ফেমিলিয়েতো বুজিয়ে পায়। আজিও লৈ আহিছোঁ মই 500 টকাৰ ভিতৰত মানে এযোৰ কাপোৰ 500 টকাত এযোৰ কাপোৰ পাব। চাওক, যেতিয়া মই ঈদত চিলাবলৈ গৈছিলোঁ এযোৰ কাপোৰ ইয়াতে 500 টকা লৈছিলে। এতিয়া আপোনালোকে কাপোৰ মেটেৰিয়েলো পাব, গোটেইখিনি চিলোৱাৰ পৰা আদি কৰি গোটেইখিনি 500 টকাত পাব। তো আপোনালোকে যদি বহুত বেছি একদম কটনৰ দৰে হাই কোৱালিটি ৰাখিছে, হাই কোৱালিটিৰ, তেতিয়াহ'লে মই নাভাবোঁ যে আপোনালোকে সেইটো ফুলফিল হ'ব। কিন্তু পাৰফেক্ট হয় সপ্তমী নৱমী কোনোবা এটা দিনৰ কাৰণে একদম পাৰফেক্ট হয়। মই আপোনালোকক বাৰু পিন্ধিও দেখাওঁ, আপোনালোকে নিজে বুজি পাব যে পিন্ধাৰ লগে লগে এটা ফেষ্টিভ ভাইবছ দিয়ে, খুব এটা ভাল কিউট লগা এটা ভাইবছ দিয়ে। আপোনালোকে যদি ধুনীয়াকৈ জুৱেলাৰী মানে ৱেৰ কৰে, চেণ্ডেল ধুনীয়াকৈ ৱেৰ কৰে, ঘড়ী এটা যদি পিন্ধি লয়, আপোনালোকৰ লুকটো এনহেঞ্চ কৰিব, খুব ধুনীয়া লাগিব, আপোনালোকে পিন্ধিব পাৰে। কোৱালিটি বিৰাট মৰম লগা, যিটো ডিজাইন সেইখিনিও খুবেই ধুনীয়া হয়। 10ৰ ভিতৰত মই 9 দিছোঁ, বিৰাট মৰম লগা হয়। আৰু লগতে দুপাট্টাখন একদম আহল বহল। এইযোৰ চাওক, প্ৰথম পিন্ধাৰ লগে লগে বিৰাট মৰম লাগিছে। মই এছ চাইজ দিছিলোঁ এইটোত, অকণমান মোৰ টাইট ফিল হৈছে যিহেতু পেটটো অকণমান ডাঙৰেই হৈ আছে। তো আপোনালোকে নিজৰ চাইজটোতকৈ এই কাপোৰযোৰ অকণমান অকণমান ডাঙৰ চাইজ দিব। যদি মই এম দিলোহেঁতেন হৈ গ'লহেঁতেন। নৰ্মেলি মোৰ কাপোৰবোৰ চব এছ থাকে, কিন্তু এইযোৰ কাপোৰ অলপ টাইট হৈছে। দ্বিতীয়যোৰ যিযোৰ ব্লু কালাৰ সেইযোৰ মই এছত দিছোঁ, কিন্তু সেইযোৰ আকৌ মোলৈ লুজ হৈছে। বাৰু লাগিলে মোক ফ'ল' কৰি লিংক বুলি কমেণ্ট কৰিব। FB চাই থাকিলে কমেণ্টতে লিংকটো দি থৈ দিম। ইউটিউবত চালে আপোনালোকে টেগ প্ৰডাক্ট নহ'লে পষ্টত চাব পাৰে। এইযোৰ চেণ্ডেলো মই লৈছিলোঁ, এইযোৰ মই বাৰু দি দিম। বাই।